সকলোকে পুনৰ এটি নতুন ভিডিঅ' মাজলৈ স্বাগতম জনালোঁ আৰু আজি মই আপোনালোকক এটি গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰোঁ। কথাটো হ'ল এনেকুৱা ধৰণৰ, চাওক, এইখন পৃথিৱীত যিমান ছাকচেছফুল ব্যক্তি মানে যিমান সফল ব্যক্তি আছে তেওঁলোকে কেনেকৈ সফল হ'ল সেই কথাটো যদি আপোনালোকে ষ্টাডি কৰে তেতিয়াহ'লে এটা কথা গম পাব, তেওঁলোকৰ সেই সফল জাৰ্ণিটোত সিমান ইজি নাছিল। তেওঁলোকে বহুত ঘাট প্ৰতিঘাত তিতা কেঁহা গৰকি গৈছিল, বহুত বতাহ বৰষুণ বিজুলী ঢেৰেকণি এনেকুৱা মানে পাইছিল, আমনি হৈছিল। তাৰপিছতো তেওঁলোকে তেওঁলোকৰ কামটো এৰি নিদিলে, কৰি থকাৰ কাৰণে তেওঁলোকে সফল পালে আৰু সফল পোৱাৰ কাৰণে আজি তেওঁলোকে এটা সুন্দৰ জীৱন যাপন কৰিবলৈ পাৰিছে। আপোনালোকেও যদি আপোনালোকৰ কামটোত সফলতা বিচাৰে, আপোনালোকেও যদি এটা সুন্দৰ জীৱন যাপন কৰিব বিচাৰে তেওঁলোকৰ দৰে, তেতিয়াহ'লে আপোনালোকৰ কামটো মন পুতি কৰিব লাগিব। আপোনালোকৰ কামবিলাকতো ঘাট প্ৰতিঘাত তিতা কেঁহা বতাহ বৰষুণ বিজুলী ঢেৰেকণি আহিব, তাৰপিছতো কিন্তু আপোনালোকে আগবাঢ়ি গৈ থাকিব লাগিব। দেখিব তেতিয়া আপোনালোকেও তেওঁলোকৰ দৰে এটা সফল জীৱন যাপন কৰিবলৈ পাৰিব। তো এইখিনি কথাখিনি কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।